আজি ঐতিহ্যমণ্ডিত যুক্তদল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আছে। আজি আমাৰ বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ছাত্ৰ একতা সভাৰ আজি সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনৰ কাৰণে আজি স্কুলত আজি বিদ্যালয়ত এটা উৎসৱমুখৰ পৰিৱেশ চলি আছে। আপোনালোকক আমি খন্তেক সময়ৰ পিছতে দেখাবলৈ চেষ্টা কৰিম। আমাৰ যি ইলেকশ্যনৰ যিখিনি নিয়ম, এই সম্পূৰ্ণ নিয়মখিনি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কেনেদৰে ভোট সাব্যস্ত কৰা হয় বা প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰকে আদি কৰি তেখেতসকলৰ দায়িত্ব কেনেধৰণে তেওঁলোকে মেটেৰিয়েল চেলৰ পৰা বস্তু সংগ্ৰহ কৰিছে, কেনেদৰে তেওঁলোকে ভোট গ্ৰহণ কেন্দ্ৰলৈ আগবাঢ়ি যাব, এই সকলোখিনি তথ্য আপোনালোকক আমি সময়ে সময়ে জনাই থাকিম। আহক আমি যুক্তদল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰ ভাগলৈ সোমাই যাওঁ। মিডিয়া পাৰ্চন ঋতুৰাজ বৰুৱাক আমাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত খন্তেক সময়ৰ পাছতেই নিৰ্বাচন অনুষ্ঠিত হ'ব, তেওঁলোকৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে তেওঁলোকৰ মাজত যি এটা উৎসৱমুখৰ পৰিৱেশ আমি দেখা পাইছোঁ, বিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে আজি যথেষ্ট আনন্দ অনুভৱ কৰি আছে। খন্তেক সময়ৰ পাছতে তেওঁলোকে তেওঁলোকৰ নিজৰ মতদান সাব্যস্ত কৰিব। আমাৰ বিদ্যালয়ত 2024-25 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে। আমি বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াৰ যোগেদি কেনেধৰণে শুদ্ধভাৱে নিজৰ বিচৰাৰ ধৰণে এজন প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰোঁ, সেই উদ্দেশ্যটো তেওঁলোকক জ্ঞান দিবৰ কাৰণেই গোটেই আমাৰ যি গণতন্ত্ৰৰ বিধানসভা বা লোকসভাত যেনেধৰণৰ নিৰ্বাচন অনুষ্ঠিত হয়, সেই একে পদ্ধতিৰে তেওঁলোকক আজিৰ এই ছাত্ৰ একতা সভাৰ যি প্ৰতিনিধি নিৰ্বাচন কৰিব, সেই প্ৰক্ৰিয়া নিৰ্বাচন কৰিবলৈ সুবিধা কৰি দিয়া হৈছে। ইয়াৰ যোগেদি তেওঁলোকে শুদ্ধভাৱে তেওঁলোকৰ বাছনি যিজন প্ৰতিনিধি হ'ব, এজন নিৰ্ণয় কৰিব আৰু ইয়াৰ পাছত ভৱিষ্যতেও তেওঁলোকে গণতন্ত্ৰক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকৰ যি বিবেচনা কৰাৰ প্ৰতিনিধি নিৰ্বাচন কৰিব পাৰিব। এই মহৎ উদ্দেশ্য লৈ আমি আজি এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। আমি মেটেৰিয়েল চেললৈ যোৱাৰ আগমুহূৰ্তত আপোনালোকক জনাই থ'ব বিচাৰিছোঁ যে যদিও আমাৰ মেটেৰিয়েল চেলত কোনো ৰেকৰ্ডিঙৰ ব্যৱস্থা নাথাকে বা সাংবাদিকসকলক তালৈ সোমাবলৈ নিদিয়ে, মিডিয়া চেলক তালৈ সোমাবলৈ নিদিয়ে, তথাপিতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু এইটো সাধাৰণ নিৰ্বাচন হৈছে, তেওঁলোকে এই সমগ্ৰ প্ৰক্ৰিয়াটো আমাৰ যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যি নিৰ্বাচন অনুষ্ঠিত হয়, এই সম্পৰ্কত প্ৰিজাইডিং অফিচাৰ বা পুলিং অফিচাৰসকলে কি কৰিব লাগে, কেনেদৰে মেটেৰিয়েল চেলত মানে তেওঁলোকৰ নিয়োজিত ব্যক্তিসকলে কি কাম কৰে, এই গোটেইখিনি কথা তেওঁলোকে যিহেতু জানিব লাগিব, সেয়েহে আমি মেটেৰিয়েল চেললৈ আমি মিডিয়া চেলৰ তৰফৰ পৰা যাব বিচাৰিছোঁ। আহক। অফিচাৰসকলে তেওঁলোকে মেটেৰিয়েল চেলৰ পৰা বস্তু সংগ্ৰহ কৰি তেওঁলোকৰ পুলিং ষ্টেচনলৈ আহি আছে। আমি আহি থকাৰ এটা দৃশ্য আমাৰ ঋতুৰাজ বৰুৱা সংগ্ৰহ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। মিডিয়া পাৰ্চন বেলট বক্স পুলিং ষ্টেচন নাম্বাৰ 2লৈ প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰসকল গৈ আছে, আমি দেখি পাইছোঁ। প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰসকল তেওঁলোকৰ গন্তব্যস্থানলৈ গৈছে। পুলিং ষ্টেচন নাম্বাৰ 1 আৰু 2 এই দুইটালৈকে যোৱা আমি দেখা পালোঁ। এতিয়া আমি লগ পাইছোঁ, আমাৰ ওচৰতে আছে অবজাৰ্ভাৰ, ইলেকশ্যন অবজাৰ্ভাৰ দিগন্ত বৰগোহাঁই ছাৰ। তেখেতক আজিৰ দিনটোৰ বিষয়ে অকণমান ক'বলৈ আমি অনুৰোধ জনাইছোঁ। তেখেতৰ কেনে অনুভৱ হৈছে আৰু সমগ্ৰ সাধাৰণ নিৰ্বাচনটোৰ ওপৰত তেখেতে দুআষাৰ বক্তব্য ৰাখিব। যুক্তদল উচ্চতৰ মাধ্যমিক বিদ্যালয় 2024-25 বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচন, আজি নিৰ্বাচনৰ দিনটোত যথেষ্টখিনি যিখিনি নিৰ্বাচনী দায়িত্ব কৰ্তব্যত বিষয়া নিয়োগ কৰা হৈছে, তেওঁলোকে ইতিমধ্যেই নিজ নিজ পলিং ষ্টেচনসমূহত গৈ উপস্থিত হৈছেহি। আমাৰ নিৰাপত্তা ব্যৱস্থাটো যথেষ্ট আমি পৰ্যবেক্ষণ কৰিবলগীয়া হৈছে আৰু বিশেষ পূৰ্বৰ যিটো আমাৰ ৰেকৰ্ড আমি চাইছোঁ, সেই অনুসৰি কোনো ধৰণৰ তেওঁলোকে বিশৃংখল বা তেনেকুৱা ধৰণৰ আইন শৃংখলাজনিত সমস্যা আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বিশেষকৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকে যাতে ভালদৰে বুজি উঠে
কেনেদৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই নিৰ্বাচন অনুষ্ঠিত কৰা হয়, যেনেকৈ আমাৰ বিধানসভাৰ নিৰ্বাচন হওক বা লোকসভাৰ নিৰ্বাচন হওক বা পঞ্চায়তৰ নিৰ্বাচন হওক, সেই নিৰ্বাচনী অনুষ্ঠানবিলাক কেনেদৰে পৰিচালিত হয় বা আমাৰ ভোটিং কেম্পাছৰ ভিতৰত কেনেদৰে পুলিং প্ৰিজাইডিং অফিচাৰসকলে সেই ৰুমটো কেনেদৰে সজাই পৰাই লয়, এইখিনি কথা আমি ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে তেওঁলোকে জানিবৰ কাৰণে ইয়াৰ ভিতৰচোৱালৈ আমি যাব বিচাৰিছোঁ। যদিও এইটো সম্পূৰ্ণ গোপনীয়, তথাপিতো আমি ছাত্ৰ ছাত্ৰীসকলে বুজি উঠিবৰ কাৰণে আমি ভোটিং কেম্পাছৰ ভিতৰলৈ আমি যাব বিচাৰোঁ। প্ৰিজাইডিং অফিচাৰ তেখেতে প্ৰায় প্ৰস্তুত হৈছে, ইতিমধ্যে তেখেতৰ যাৱতীয় কাম কাজখিনি কৰি আছে। এয়া প্ৰায় চহী কৰি থকা দেখা পাইছোঁ, বেলেগ পেপাৰত তেওঁ চহী কৰি আছে। পুলিং অফিচাৰসকলক নিজৰ নিজৰ সকলোখিনি কাম কৰি যাব। ৰাতিপুৱাতে আহি এই পুলিং ষ্টেচন পাইছেহি। লোকবিলাক দেখাত আমি গম পাইছোঁ তেওঁলোকৰ বিশেষ কষ্ট হোৱা নাই, ভালেই পাইছে। আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ নিচিনা লাগিছে। আৰু তাৰপিছত পুলিং এজেণ্টসকল বহি থকা আমি দেখা পাইছোঁ। এইবিলাক পুলিং এজেণ্ট বহি আছে। প্ৰতিজন প্ৰাৰ্থীয়ে মনোনীত যিবিলাক পুলিং এজেণ্ট তেওঁলোকক আমি দেখা পাইছোঁ। খন্তেক সময়ৰ পাছতে ইয়াত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ঠিক আগে আগে প্ৰিজাইডিং অফিচাৰে এটা ঘোষণা দিব, যি ঘোষণাৰ পিছতে ভোটগ্ৰহণ কাৰ্য ছেক্টৰ অফিচাৰ আছে তেখেতসকলে আমাৰ ভোটাৰসকলৰ সন্মুখত এটি ঘোষণা কৰিব। আমি প্ৰিজাইডিং অফিচাৰৰ যি ঘোষণা, এই ঘোষণাৰ কাৰণে আগবাঢ়িব বিচাৰিছোঁ। হয়, আজি প্ৰথম পুলিং ষ্টেচন আজি ভোটৰ কাৰ্যসূচী মই আৰম্ভ হৈছে বুলি ঘোষণা কৰিবলৈ বিচাৰিছোঁ। আৰু লগে লগে ছাত্ৰ ছাত্ৰীসকলকো অনুৰোধ কৰিছোঁ যে প্ৰত্যেকেই তেওঁলোকৰ যি ভোটদান কাৰ্য সকলোৱে আমি সম্পাদন হয় আৰু তেওঁলোকে যাতে নিজৰ ভোটটো ভোটগ্ৰহণ কেন্দ্ৰ নাম 2টা আহি উপস্থিত হৈছেহি। ইয়াত খন্তেক সময়ৰ পাছতে ভোটগ্ৰহণ আৰম্ভ হ'ব। আমি প্ৰিজাইডিং অফিচাৰক পাইছোঁ। প্ৰিজাইডিং অফিচাৰে এতিয়া তেখেতৰ ঘোষণা আগবঢ়াব। আমি ঋতুৰাজ বৰুৱাক এই ঘোষণাটি সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, এইটো আমাৰ জুমতলী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ একতা সভাৰ আজি সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছে। এই সাধাৰণ নিৰ্বাচনত মই 2 নম্বৰ চেণ্টাৰ প্ৰিজাইডিং অফিচাৰ হিচাপে কৰ্মৰত আছোঁ। আৰু ইয়াত মুঠ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে 148জন ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে। আৰু এতিয়া আমি আমাৰ কৰ্মখিনিত কৰি যাব সুচাৰুৰূপে যাতে কৰি যাব পাৰোঁ তাৰ কাৰণে পুনৰ আহি ভোট কেন্দ্ৰ নং 1ত উপস্থিত হৈছোঁহি। ইয়াতো আমি দেখা পাইছোঁ যথেষ্ট দীঘলীয়া শাৰী পাতি আছে ভোটাৰসকলে। আমি কেমেৰা পাৰ্চন ঋতুৰাজ বৰুৱাক এই দীঘলীয়া শাৰীটোত এবাৰ দেখুৱাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। দেখা পাইছোঁ যে তেখেতসকলে যথেষ্ট শৃংখলাবদ্ধভাৱে শাৰী পাতি আছে। খন্তেক সময়ৰ পাছতে তেওঁলোকে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব। এখন সবল ছাত্ৰ একতা সভা তেওঁলোকে গঠন কৰি তুলিব। তেওঁলোকে সকলোৱে মনতে ভাবি আছে তেওঁলোকৰ নিৰ্বাচিত যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থী কেইগৰাকীক তেওঁলোকে জয়যুক্ত কৰাব। আৰু তাৰ পিছতেই বিদ্যালয়খনৰ যিখিনি তেওঁলোকে আশা কৰি আছে, কিবা অভাৱ আছে, এইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব। আমি পোনপটীয়াকৈ আমাৰ মাজত আমি দেখিবলৈ পাইছোঁ দুগৰাকী আমাৰ ইয়াৰ প্ৰাৰ্থী আছে। সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী দেৱাৰ্থ ভূষণ বৰগোহাঁইক আমি দেখিছোঁ। তেখেতক অকণমান আগবাঢ়ি আহিবলৈ আমি অনুৰোধ জনাইছোঁ, যিহেতু তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে শাৰী পাতি আছে অন্যান্য ভোটাৰসকলৰ লগত। আমি তেখেতক আজিৰ দিনটোৰ অভিজ্ঞতা আৰু তেখেতৰ প্ৰাৰ্থিত্বটোৰ কাৰণে তেখেতে কেনেদৰে নিজকে প্ৰস্তুত কৰি তুলিছে এই সম্পৰ্কত দুআষাৰ বক্তব্য ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ ছাৰ। মই পোনপ্ৰথমতেই সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ। আৰু আজি এই দিনটো মোৰ কাৰণে এটা বিশেষ দিন, কাৰণ আজি এই নিৰ্বাচনী দিনত মই সাধাৰণ সম্পাদকৰ পদত নিজৰ প্ৰাৰ্থিত্বতা আগবঢ়াইছোঁ। মোৰ আজি দিনৰ বিষয়ে ক'বলৈ গ'লে মোৰ আজি মানে খুবেই এটা উল্লাসযোগ্যৰ মোৰ আজি দিন, কাৰণ কোনেও গম নাপায় যে কোন জিকিব কোন হাৰিব। এতিয়া যি হয় ৰিজাল্টে ক'ব, আৰু মই এইটোৱে ক'লোঁ। পুনৰবাৰ ধন্যবাদ। নিশ্চয় আমি আশা ৰাখিম তেখেতে বিদ্যালয়খনত যদিহে তেখেতে জয়যুক্ত হয়, নিশ্চয় ভবামতে তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ তেওঁলোকে নিশ্চয় চেষ্টা অব্যাহত ৰাখিব। আৰু আজিৰ দিনটোত ভোটাৰসকলৰ প্ৰতি কিবা আহ্বান বা অনুৰোধ আছে নেকি, আমি তেখেতৰ মুখেদি জানিব বিচাৰিম। হয় ছাৰ, নিশ্চয় এটা অনুৰোধ আছে। মই সকলো ভোটাৰক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁলোকে যদি মোক উপযুক্ত বুলি ভাবে তেনেহ'লে তেওঁলোকৰ বহুমূলীয়া ভোটটো মোক প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মই ভোটাৰসকলৰ বাবে মই এয়াই ক'ম। ধন্যবাদ। আমি
কেমেৰা পাৰ্চন ঋতুৰাজ বৰুৱাক পুনৰ আমাৰ দীঘলীয়া শাৰীটো পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাইছোঁ। আমি দেখা পাইছোঁ আমাৰ মাজত আৰু এগৰাকী প্ৰাৰ্থী উপস্থিত আছে। তেখেতেও ভোটদান সাব্যস্ত কৰিবৰ কাৰণে শাৰী পাতি আছে। আমি এয়া নেন্সি বৰগোহাঁইক দেখা পাইছোঁ। তেখেতে ক্ৰীড়া বিভাগৰ এগৰাকী সম্পাদিকা হিচাপে নিজৰ মানে কি প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু আমি তেখেতক আজিৰ দিনটোৰ অভিজ্ঞতা সম্পৰ্কত বা তেখেতে জয়যুক্ত হ'লে কেনেধৰণে বিদ্যালয়ৰ কাম কাজখিনি আগবঢ়াই নিব এই সম্পৰ্কত দৰকাৰ আছে। ধন্যবাদ ছাৰ। ক্ৰীড়া সম্পাদিকা বিভাগত মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লৈছোঁ। গতিকে আশা কৰোঁ যদি মোক জয়যুক্ত বুলি ভাবে আপোনালোক সকলোৱে মোৰ বহুমূলীয়া ভোট যদি আপোনালোকে জয়যুক্ত কৰিব। যদি কেনেবাকৈ মই নিৰ্বাচনত জয় হ'বলৈ হয় তেতিয়া বিদ্যালয়খনৰ লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সকলো দিশতে উপযুক্ত কৰি তুলিবলৈ মই ইচ্ছা জনাম। এগৰাকী নৱাগত ছাত্ৰী তথা সাধাৰণ সম্পাদিকা পদৰ প্ৰাৰ্থী এগৰাকী পূবালী ভূঞা। আমি পূবালী ভূঞাৰ পৰা আজিৰ দিনটোৰ অভিজ্ঞতা সম্পৰ্কত বা আজি তেখেতৰ কেনেধৰণৰ লাগিছে সেই সম্পৰ্কত তেখেতে বক্তব্য আগবঢ়ায়। নমস্কাৰ, মই যুক্তলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ। আৰু যিহেতু আজি আমাৰ বিদ্যালয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে, তাত মই সাধাৰণ সম্পাদিকা হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। আৰু সকলোৱে যাতে মোক মোৰ প্ৰাৰ্থিত্বটো উপযুক্ত বুলি ভাবি ভোট প্ৰদান কৰে তাৰ বাবে মই আশা ৰাখিছোঁ। আৰু মই যিহেতু জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই বিদ্যালয়লৈ আহিছোঁ, তাতো এনেকৈ সাধাৰণ নিৰ্বাচন হৈছিলে। তাতকৈ আমাৰ যুক্তলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পদ্ধতিবিলাক বহুত বেলেগ। ইয়াৰ পদ্ধতিবিলাক মোৰ বহুত ভাল লাগিছে আৰু বহুতে এনেকৈ এজনকৈ ভোট দিছে দেখি মোৰ বহুত ভাল লাগিছে। আমি ধন্যবাদ জনাইছোঁ পূবালী ভূঞালৈ। এগৰাকী আছিল সাধাৰণ সম্পাদিকা পদৰ প্ৰাৰ্থী। আমি তেখেতক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমি আন এগৰাকী সাধাৰণ সম্পাদিকা পদৰ প্ৰাৰ্থী কাবেৰী গগৈক লগ পাইছোঁ। তেখেতৰ মনৰ ভাৱ আমি জানিবলৈ বিচাৰিম। আজিৰ দিনটোত তেখেতৰ কি অভিজ্ঞতা বা কেনেধৰণৰ লাগিছে তেখেতে সংক্ষেপতে বৰ্ণনা কৰিব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী কাবেৰী গগৈ। মই এই বিদ্যালয়ৰ এগৰাকী নৱাগত ছাত্ৰী। মই এই বিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ সাধাৰণ সম্পাদিকা হিচাপে মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মোৰ এই বিদ্যালয়খন এখন বহুত ভাল বিদ্যালয় গঢ়ি তুলিবলৈ মোৰ বহুত আশা আছে। মই ছাত্ৰ একতা সভাৰ এগৰাকী সম্পাদিকা হৈ মোৰ এই বিদ্যালয়ৰ পৰা কাম কৰি যাবলৈ মোৰ বহুত আশা আছে, বহুত হেঁপাহ আছে, যাতে মই এই বিদ্যালয়খনৰ নাম উজ্বলাই ৰাখিব পাৰোঁ। বিদ্যালয়ৰ লগতে ইয়াত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলেও যাতে মই উন্নতিৰ দিশত আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে মই বহুত চেষ্টাও কৰিম। আৰু মই যদি সাধাৰণ সম্পাদিকা পদত মই জয়যুক্ত হ'ম বুলি বহুত ভাল লাগিব। এই বিদ্যালয়কে কাম কৰিবলৈ পাম আৰু এই বিদ্যালয়খন মোৰ বহুত ভাল লাগিছে। আৰু এই বিদ্যালয়খনত মই নাম লগাব পাই বহুত সুখীও হৈছোঁ। আৰু মই চেষ্টা কৰি যাম মই এই বিদ্যালয়ৰ সকলো নিয়ম শৃংখলা মানি চলি যাবলৈ আৰু বিদ্যালয়খনৰ নাম উজ্বলাই ৰাখিবলৈ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ কাবেৰী গগৈলৈ। তেখেতৰ সপোন বাস্তৱত পৰিণত হওক। আমি তেখেতলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক এই মুহূৰ্ততে জনাই থ'ব বিচাৰোঁ যে ইতিমধ্যে প্ৰায় ভোট গ্ৰহণ প্ৰক্ৰিয়া প্ৰায় শেষ হৈছেই। 1 নম্বৰ পলিং ষ্টেচনত মুঠ ভোটাৰ আছিল 110জন আৰু ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰিছে 103জনে বুলি আমি গম পাইছোঁ। এতিয়া আমি লগ পাইছোঁ আন এগৰাকী প্ৰাৰ্থী। তেখেতো আমাৰ বিদ্যালয়ৰ এগৰাকী নৱাগত ছাত্ৰ। তেখেতে সাংস্কৃতিক সম্পাদক হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে সাংস্কৃতিক বিভাগৰ সংগীত আৰু সাংস্কৃতিক বিভাগৰ সম্পাদক হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে এইজন হৈছে আকাশ ভূমিজ। আমি আকাশ ভূমিজকো আজিৰ দিনটোৰ যি অভিজ্ঞতা তেখেতৰ ভিতৰতে বৰ্ণনা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ ভূমিজ। মই যুক্তলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। 2024-25 বৰ্ষত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সাংস্কৃতিক বিভাগ আৰু সংগীত পদত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। আপোনালোকে যদি মোক উপযুক্ত বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ এই বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰাইছে। আৰু সাংস্কৃতিক দিশত মই যিমানখিনি পাৰোঁ আপোনালোকলৈ আগবঢ়াই নিম প্ৰতিটো ভোটতে। আৰু ধন্যবাদ জনাইছোঁ আকাশ ভূমিজ। যিহেতু এজন সাংস্কৃতিক সম্পাদক হিচাপে তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছে, গতিকে আকাশ ভূমিজৰ পৰা আমি এটি গীত একেবাৰে গীতৰ শাৰী দুটিমান তেখেতৰ পৰা আমি আশা কৰিছোঁ। তুমি
মন গোপনে গোপনে কা তুমি জিনিকি জিনিকি চকা বন্ধুরা তখন তোরা তুমি এখানে দুনিয়া ছবি মন গোপনে গোপনে কা তুমি হিয়াতে রলাহি বহু মরম তুমি দুলাহি তুমি মরম দিলাহি বহু যে আমি পৰৱৰ্তী সময়ত পুনৰ আকাশভূমিজৰ পৰা গীত কৰি থাকিম ছেক্টৰ অফিচাৰ ঋতু বৰগোহাঁই ছাৰ তেখেতে আজিৰ দিনটোৰ বিষয়ে আজি আমাৰ যি যুক্তলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ আছে এই সম্পৰ্কত তেখেতৰ অভিজ্ঞতা আৰু বিদ্যালয়খনৰ কাৰণে তেখেতে কি ভাবিছে এই সম্পৰ্কত দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি আমাৰ যুক্তলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ 2024-2025 বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। আমি আমাক দায়িত্ব দিছে 2 নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আমি গোটেইখিনি অফিচাৰক তেওঁলোকৰ নিজ নিজ দায়িত্ব সম্পৰ্কে অৱগত কৰি থৈ আহিছোঁ আৰু তেওঁলোকে সুন্দৰৰূপে ভোটাৰসকলৰ পৰা ভোটগ্ৰহণ কৰি আছে। উক্ত ভোটগ্ৰহণ কেন্দ্ৰটোত 148জন ভোটাৰে ভোট সাব্যস্ত কৰিব। সকলো ভোটাৰে সুন্দৰকৈ লাইন পাতি আছে, শাৰী পাতি আছে, এজন এজনকৈ তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আমি ভাবিছোঁ অতি সোনকালে ভোটগ্ৰহণ কেন্দ্ৰ ভোট সামৰণি কৰিব আৰু সুন্দৰভাৱে এখন সুস্থ সবল ছাত্ৰ একতা সভা গঠন হ'ব। যিখন ছাত্ৰ সভাই বিদ্যালয়ৰ উন্নতিৰ কাৰণে চেষ্টা কৰিব, নিজৰ সৰ্বোচ্চ উজাৰি বিদ্যালয়খনৰ উন্নতিৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিব। আমি আপোনালোকৰ সন্মুখত দেখুৱাব বিচাৰিছোঁ আমাৰ ঋতুৰাজ বৰুৱাক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া ক্লাছ 6ৰ আমাৰ বিদ্যালয়ৰ নৱাগত ছাত্ৰ ছাত্ৰী। তেখেতসকলে ইতিমধ্যে তেখেতসকলৰ ভোটদান সাব্যস্ত কৰিছে। আমি তেখেতসকলৰ নখবিলাক চাব বিচাৰিছোঁ তেখেতসকলে ভোট প্ৰদান কৰিলে নাই। এয়া সকলোৰে নখত আজি ভোটদান সাব্যস্ত কৰাৰ তেওঁলোকৰ চিন আমি দেখা পাইছোঁ আৰু তেওঁলোকক আমি সুধিব বিচাৰিছোঁ যে তোমালোকৰ ভোট দি কেনেকুৱা লাগিলে? এই গোটেই প্ৰক্ৰিয়াটো তোমালোকে কেনেকুৱা পাইছা? তোমালোকে বুজি উঠিছা যে নিৰ্বাচন কেনেদৰে অনুষ্ঠিত হয়, কেনেদৰে শাৰী পাতিব লাগে, কেনেদৰে ভোটদান কৰিব লাগে, কেনেদৰে বেলট পেপাৰত কেনেদৰে চিম্বলটো লগাব লাগে আৰু কেনেদৰে বক্সত ভৰাব লাগে, গোটেই কথাখিনি তোমালোকে নিশ্চয় জানিছা। আমাৰ ছাৰ বাইদেউসকলে আজি প্ৰিজাইডিং অফিচাৰ, পুলিং অফিচাৰ দায়িত্ব লৈ কাম কৰি আছে, ছেক্টৰ অফিচাৰ আছে, অবজাৰ্ভাৰ আছে আৰু কিছু সময়ৰ পিছত হয়তো নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছতেই ভোট গণনা কাৰ্যসূচী আৰম্ভ হ'ব, তাতো তোমালোকে অংশগ্ৰহণ কৰিব লাগিব। এই গোটেই সম্পৰ্কত তোমালোকৰ যিটো ধাৰণা অকণমান হ'লেও তোমালোকৰ নিশ্চয় ধাৰণা হৈছে আৰু এই প্ৰক্ৰিয়াটো কেনেকুৱা লাগিছে পুনৰবাৰ জোৰ দি তোমালোকে কৈ দিয়া। দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে তেখেতসকলৰ মতদান সাব্যস্ত কৰি আছে। আমি এই মুহূৰ্ততে লগ পাইছোঁ আমাৰ নিৰ্বাচনী বিষয়া শ্ৰদ্ধাৰ যতীন গগৈ ছাৰক। তেখেতৰ মুখেদি আমাৰ আজিৰ দিনটোৰ যি অভিজ্ঞতা বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি নিৰ্বাচনী বিষয়াগৰাকীয়ে আজিৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ সম্পৰ্কত অকণমান কৈছে। ধন্যবাদ। আমাৰ যুক্তলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ছাত্ৰ একতা সভা সাধাৰণ নিৰ্বাচন, এই নিৰ্বাচনটো সকলোৰে বৰ্তমানকৈ চলি আছে আৰু এই নিৰ্বাচন প্ৰক্ৰিয়াটো আমি ছাত্ৰ ছাত্ৰী জ্ঞান জানিবৰ কাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ কেনেধৰণে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰি, কেনেধৰণে প্ৰতিনিধিত্ব আগবঢ়াই তেওঁলোকৰ বক্তব্য ৰাখিব লাগে, কেনেধৰণে সেই বিষয়ে জানিবৰ কাৰণে আমি এই ব্যৱস্থা কৰিছোঁ। আজি প্ৰায় 10 বছৰ আগৰ পৰাই এই নিৰ্বাচন প্ৰক্ৰিয়া, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আজি এইটো কাৰণেই ভাল লাগিছে, আমাৰ এই প্ৰক্ৰিয়াটোকে আমাৰ ওচৰে পাঁজৰে বিদ্যালয়বিলাকতো এতিয়া এনেধৰণে নিৰ্বাচন প্ৰক্ৰিয়াৰ পদ্ধতিৰে গণতান্ত্ৰিক এটা পদ্ধতিৰে ছাত্ৰ একতা সভা গঠন কৰিবলৈ লৈছোঁ। সেয়ে মই সকলো ভোটাধিকাৰ বা বিষয়ববীয়াসকলক ধন্যবাদ জনাই আমাৰ সন্মুখত আমাৰ ঋতুৰাজ বৰুৱাদেৱক আমি কেমেৰা দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিসকল নৱাগত ছাত্ৰ ছাত্ৰী আমাৰ একাদশ শ্ৰেণীলৈ আহিছে তেখেতসকলে হয়তো কোনোৱে আগত এনেদৰে নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি পাইছে আৰু কোনোৱে হয়তো পোৱা নাই। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভোটাধিকাৰ সাব্যস্ত কৰি পোৱা নাই তেখেতসকলে আজিৰ দিনটোতে নিশ্চয় গম পাইছে কেনেদৰে তেওঁলোকে 18 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত, প্ৰাপ্তবয়স্ক হোৱাৰ পিছত ভোটদানৰ
যি তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলৈ পাব কেনেদৰে দিব লাগিব এই সম্পৰ্কত তেওঁলোকে আজি নিশ্চয় কিবা এটা হ'লেও ধাৰণা কৰিব পাৰিছে। এই সম্পৰ্কত তেওঁলোকে আজিৰ দিনটোত কিবা এটা নিশ্চয় অনুভৱ কৰিছে আৰু তেওঁলোকৰ আজি কেনেকুৱা লাগিছে এই কথাষাৰ জানিবলৈ আমি তেওঁলোকক একেলগে এই কথাটো ভাল লাগিছে নে বেয়া লাগিছে ক'বলৈ অনুৰোধ জনাইছোঁ। ভাল লাগিছে নে বেয়া লাগিছে কোৱা একেলগে? ভাল লাগিছে। এটা বিশেষ পৰিৱেশ আজি ফুটি উঠিছে আৰু সকলোৱে ইতিমধ্যে ভোট সাব্যস্ত কৰি আহিছে। তেওঁলোকৰ আঙুলিত যিটো চিহ্ন দিয়া হৈছে আমি এই চিহ্নটো চাব বিচাৰিম। সকলোৱে আঙুলিটো দেখুৱাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। ভোটাধিকাৰ সাব্যস্ত কৰাৰ যিটো আমি গৌৰৱবোধ কৰোঁ গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে, আমি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী হিচাপে বা আজিৰ দিনটোৰ ভোটাৰ হিচাপে আমি গৌৰৱবোধ কৰোঁ। সেয়েহে সকলোকে আঙুলিটো অকণমান দাঙি দিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে ভোট দিছে। ভোট দি কেনেকুৱা লাগিল? আমি লগ পাইছোঁ কাউণ্টিং অবজাৰ্ভাৰ হিচাপে থকা নিৰুদ বৰগোহাঁই ছাৰক। আমি তেখেতৰ পৰা জানিব বিচাৰিম বিদ্যালয়খনৰ পৰিৱেশ তথা আজিৰ নিৰ্বাচন সম্পৰ্কত তেখেতৰ মনোভাৱ আমি জানিবলৈ ইচ্ছা কৰিম। ধন্যবাদ। প্ৰথমেই যিসকল ছাত্ৰ ছাত্ৰীয়ে এই 2024-25 বৰ্ষৰ যি ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকলৈ মই শুভেচ্ছা জনাইছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে বৰ সুন্দৰভাৱে আমাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু শেষৰ ফালে গতি কৰিছে। আৰু আমিও আশাবাদী যে এটা ছাত্ৰ ছাত্ৰীসকলে ভাল গণতন্ত্ৰৰ জৰিয়তে বা তেওঁলোকৰ মতদান মতদান দি পিনি তেওঁলোকে এখন ভাল ছাত্ৰ একতা সভা গঠন কৰিব। আৰু আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি কাউণ্টিঙলৈ যাম আৰু কাউণ্টিঙত আমাৰ কাউণ্ট হ'ব আৰু তাৰপিছত আমি আপোনালোকক ৰিজাল্টসমূহ জনাবলৈ সক্ষম হ'ম। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ গোটেই বিদ্যালয়খনত এটা উৎসৱমুখৰ পৰিৱেশ। তাৰ মাজতে আমি এজন ব্যক্তিক লগ পাইছোঁ যিগৰাকী ব্যক্তিয়ে মেটেৰিয়েল চেলৰ সমূহ দায়িত্ব তেখেতে পালন কৰিছে। লগতে ইয়াৰ যিমানখিনি নথি পত্ৰ আছে সকলোখিনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তেখেতে নিজে আগভাগ লৈ সকলোখিনি কাম সমাপন কৰিছে। আমি আপোনালোকক চিনাকি কৰি দিয়াৰ লগতে তেখেতৰ পৰা দুআষাৰ বক্তব্য শুনিবৰ ইচ্ছা কৰিছোঁ। এয়া শোভন বৰগোহাঁই। নমস্কাৰ। অতি সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলৰ গণতান্ত্ৰিক অধিকাৰ বিষয়ে তেখেতসকলক আভাস দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰীবৃন্দই এটি নিৰ্বাচন অনুষ্ঠিত কৰে আৰু এই নিৰ্বাচনত অতি সুন্দৰভাৱে ভোট গণনা পৰ্ব ইতিমধ্যে সম্পন্ন হৈছে। প্ৰায় 88.88% ভোটাধিকাৰ সাব্যস্ত হৈছে। সকলো ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে উক্ত নিৰ্বাচনত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু অংশগ্ৰহণ কৰিছে। ইতিমধ্যে সকলো যাৱতীয় কাম ভোট গণনাৰ বাবে সকলো যাৱতীয় কাম ইতিমধ্যে আয়োজন হৈছে আৰু খন্তেক সময়ৰ পিছতেই ভোট গণনা পৰ্ব আৰম্ভ হ'ব। হয়, ধন্যবাদ। এয়া শোভন বৰগোহাঁই, যিগৰাকী ব্যক্তিয়ে দিনে নিশাই তেখেতে কম্পিউটাৰৰ ওচৰত বহি ইয়াৰ গোটেই নথি পত্ৰসমূহ প্ৰস্তুত কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সুন্দৰ পৰিৱেশ বা গণতান্ত্ৰিক প্ৰক্ৰিয়া কেনেধৰণে নিৰ্বাচন অনুষ্ঠিত কৰা হয়, ইয়াত বেলট পেপাৰ ইছ্যু কৰাৰ পৰা একেবাৰে সামৰণিলৈকে, ঠিক তেনেকৈ মনোনয়ন পত্ৰৰ ফৰ্ম দিয়াৰ পৰা ফৰ্ম জমা লোৱালৈকে গোটেইখিনি কাম আমি A to Z কৰিবলৈ আমাৰ চেষ্টা কৰা হৈছে আৰু এইখিনি ক্ষেত্ৰত শোভন বৰগোহাঁই গুৰু দায়িত্ব পালন কৰি আহিছে। সেইফালৰ পৰা আমি তেখেতক ধন্যবাদ জনোৱাৰ লগতে তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি মাত্ৰ এষাৰ কথা ক'লে আমি ভাল পাম। আজি ছাত্ৰ ছাত্ৰীসকল আজি দেশৰ ভৱিষ্যত প্ৰজন্মৰ বাবে দেশৰ বাবে তেওঁলোকে ভোটাধিকাৰ তেখেতসকলৰ ওপৰতেই পৰৱৰ্তী সময়ত চৰকাৰ তথা শাসন ব্যৱস্থা নিৰ্ভৰ কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে ভোটাদান সাব্যস্ত কৰি ভৱিষ্যতেও দেশৰ উন্নতিৰ স্বাৰ্থত গণতন্ত্ৰ সুৰক্ষাৰ স্বাৰ্থত ছাত্ৰ ছাত্ৰীসকলে ভোটাধিকাৰ সাব্যস্ত কৰক আৰু বিবেকবান ভোটৰ দ্বাৰা তেওঁলোকে দেশৰ গণতন্ত্ৰ বৰ্তাই ৰাখিব, এয়াই কামনা কৰি বৰুৱা 1 নং ভোট কেন্দ্ৰৰ প্ৰিজাইডিং তথা পুলিং অফিচাৰসকলৰ যিখিনি শেহতীয়া কৰ্ম সেইখিনি অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমি দেখা পাইছোঁ বেলট বক্সটো চিলিং কৰিবলৈ লৈছে। প্ৰিজাইডিং অফিচাৰৰ লগতে এয়া পুলিং অফিচাৰসকল উপস্থিত আছে, পুলিং এজেণ্টসকল আছে, তেওঁলোকে সকলোৱে চহী কৰিছে। যিটো চিলিং হ'ব তেওঁলোকৰ সন্মুখতে চিলিং হ'ব সন্মুখত। তাৰ পৰা আমি দেখা পাইছোঁ এয়া প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰসকল তেওঁলোক পুনৰ মেটেৰিয়েল চেললৈ যাবলৈ লৈছে। এয়া বেলট বক্স সহিতে আহিছে এয়া প্ৰিজাইডিং অফিচাৰ, তাৰপিছতে পুলিং অফিচাৰসকল যিখিনি যাৱতীয় সামগ্ৰী
তেখেতসকলে লৈ আহিছিল। ঠিক তেনেকৈ মেটেৰিয়েল চেলত গৈ পুনৰ সেই সামগ্ৰীবিলাক লিষ্ট অনুযায়ী তেওঁলোকে জমা দিব। তাৰ পিছতেই গণনা কাৰ্য আৰম্ভ হ'ব। এয়া দেখা পাইছোঁ প্ৰতিগৰাকীয়ে নিজৰ নিজৰ যাৱতীয় বস্তুখিনি দায়িত্ব অনুসৰি লৈ এয়া মেটেৰিয়েল চেললৈ আগবাঢ়িছে। এয়া প্ৰিজাইডিং অফিচাৰ সন্মুখত আমি দেখিছোঁ বক্স লৈ গৈ আছে। তাৰপিছতে এয়া পুলিং অফিচাৰসকল আহি আছে আৰু এগৰাকী যথেষ্ট পলমকৈ আহিছে, তেওঁ লাহে লাহে আহি আছে আমি দেখা পাইছোঁ। যথেষ্ট আনন্দ, তেওঁলোকৰ ভোটগ্ৰহণ কেন্দ্ৰত খুব শান্তিপূৰ্ণভাৱে যিহেতু ভোটদান প্ৰক্ৰিয়াটো হৈ গৈছে, সেইকাৰণে খুব আনন্দেৰে তেওঁলোক আহিছে। এয়া মেটেৰিয়েল চেললৈ তেওঁলোক গৈ আছে। হয় হয় বাইদেউ বোলো। আহি 2 নং পুলিং ষ্টেচনৰ সন্মুখত ৰৈ আছোঁ। এয়া দেখা পাইছোঁ আমাৰ পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰসকল ওলাইছে। তেওঁলোকে মেটেৰিয়েল চেলত তেওঁলোকে এইবিলাক জমা দিবগৈ। যেনেদৰে লিষ্ট অনুসৰি বস্তু আনিছিলে মেটেৰিয়েল চেলৰ পৰা, ঠিক তেনেকৈ তেওঁলোকে পুনৰ তাত এইবিলাক জমা দিবলৈ ওলাইছে। আৰু পুলিং অফিচাৰসকলে তেওঁলোকৰ মেটেৰিয়েল চেললৈ গৈ থকা আমি দেখা পাইছোঁ। এইবিলাক জমা দিবগৈ। এইটো 2 নং পুলিং ষ্টেচনৰ পৰা আহিছে। আমি তেওঁলোকৰ তাত খবৰ কৰা অনুসৰি মুঠ ভোটাৰ আছিল 148জন আৰু পোল হ'ল 116। তেওঁলোকৰ শতকৰা হিচাপত 78.37% ভোটাধিকাৰে ভোটদান সাব্যস্ত কৰিলে। এয়া মেটেৰিয়েল চেলত পাইছোঁহি। এয়া সন্মুখত আমি দেখা পাইছোঁ শোভন বৰগোহাঁই, পূৰ্ণম বেগম আৰু ৰূপা বৰুৱা বাইদেউ আছে। তেখেতসকলে মেটেৰিয়েল চেলৰ পৰা বস্তুবিলাক যেনেকৈ দিছিল ঠিক তেনেকৈ এতিয়া সংগ্ৰহ কৰিব। আমাৰ যিসকল প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ আছে তেখেতসকলে আহি পাইছেহি। আমি দেখা পাইছোঁ এইটো প্ৰথম পুলিং ষ্টেচনৰ পৰা আহিছে, 1 নম্বৰ পুলিং ষ্টেচনৰ বক্স সৈতে আহিছে। লগতে পুলিং অফিচাৰসকলে আহি আছে যাৱতীয় সকলো সামগ্ৰী লৈ। এয়া মেটেৰিয়েল চেলত তেখেতসকলে আহি বস্তুখিনি যেনেদৰে নিছিল তেনেদৰে তেওঁলোকে ঘূৰাই দিবলৈ লৈছে। আৰু দায়িত্বত থকা 3গৰাকী বিষয়া ক্ৰমে শোভন বৰগোহাঁই, পূৰ্ণম বেগম আৰু ৰূপা বৰুৱা বাইদেৱে এই বস্তুখিনি সংগ্ৰহ কৰাত লাগিছে। আমি ঋতুৰাজ বৰুৱাক গোটেই দৃশ্যটো ভালদৰে দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। পুলিং অফিচাৰসকলৰ সৈতে গোটেইখিনি মেটেৰিয়েল চেললৈ লৈ আহিছে। এয়া জমা দিবলৈ লৈছে। আমি মেডিয়া চেলৰ কেমেৰা পাৰ্চন ঋতুৰাজ বৰুৱাক গোটেই ফটো সংগ্ৰহ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইতিমধ্যে ছাত্ৰসকলে বা ভোটাৰসকলে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে। 2টা পুলিং ষ্টেচনত ভোটাধিকাৰ সাব্যস্ত কৰি বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এতিয়া তেওঁলোকে ফলাফল গণনাৰ স্থলীলৈ আগবাঢ়িছে। আমিও কাউণ্টিং চেললৈ পোনপটীয়া সম্প্ৰচাৰৰ বাবে আমাৰ কেমেৰা পাৰ্চন ঋতুৰাজ বৰুৱাক যাবলৈ অনুৰোধ জনাইছোঁ। আমি তাৰ পৰা পোনপটীয়াভাৱে আপোনালোকলৈ আমাৰ যি ফলাফল এই ফলাফল ঘোষণা কৰি থাকিম। চেনেলৰ যোগেদি চেনেলত এটা এক্সিট পোল সম্পৰ্কে আলোচনা কৰা হ'ব। এক্সিট পোল আলোচনা কৰা হ'ব। এই এক্সিট পোলটো শেষ হোৱাৰ পিছতেই এই ভোট গণনাৰ কাম আৰম্ভ হ'ব। আমি সেই এক্সিট পোলৰ সম্পৰ্কে আলোচনা সম্পৰ্কে আমি আগবাঢ়িব বিচাৰিছোঁ। সুশৃংখলভাৱে সকলোৱে ভোটদান আগবঢ়ালে সকলো প্ৰাৰ্থীয়ে। গতিকে মই এক সমীক্ষা আগবঢ়াব বিচাৰোঁ। যিসকল প্ৰাৰ্থীয়ে নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলে, সাধাৰণ সম্পাদকৰ পদত কাবেৰী গগৈ, পূবালী ভূঞা আৰু দেৱাৰ্থ ভূষণ বৰগোহাঁয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলে। গতিকে মই ক'ব বিচাৰিছোঁ যে মোৰ সমীক্ষা মতে এই সাধাৰণ সম্পাদকৰ প্ৰাৰ্থিত্ব দেৱাৰ্থ ভূষণ বৰগোহাঁই জিকিব যেন মোৰ অনুভৱ হৈছে। আমি নিৰ্বাচনী প্ৰচাৰৰ পৰা এতিয়ালৈকে যিখিনি পাইছোঁ বা দেখিছোঁ আৰু ভোটাৰসকলৰ যিখিনি আৱেগ তাৰ লগত জড়িত হৈ আছে, আমি অনুমান কৰিবই পাৰোঁ যে আপোনালোকে অলপ সময়ৰ পিছতে যি ভোট গণনা হ'ব তাত আপোনালোকে দেখিব যে আমি একেষাৰে ক'ব পাৰোঁ যে দেৱাৰ্থ ভূষণ বৰগোহাঁই সৰ্বোচ্চ ভোটত বিজয়ী কৈছে। কিন্তু শিক্ষাবিদ দাস ছাৰে সম্ভাৱনা কোনো সকলোৰে আছে বুলি কৈছে। আৰু ইয়াৰ ক্ষেত্ৰত বৰাদেৱে তেওঁ 50-50 বুলি কৈছে। আৰু দাস ছাৰে তেওঁলোকৰ সমীক্ষাত নেন্সি বা মোহাম্মদ কোনো কম নহয় বুলি সমানে আগবঢ়াইছে। সংগীতৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে সকলোৱে এজনে 50-50 বৰা ছাৰে 50-50 বুলি কৈছিলে আৰু বৰগোহাঁই ছাৰে তেওঁ চিম্পী বৰগোহাঁইক আগবঢ়াইছে।
কিন্তু শিক্ষাবিদ দাস ছাৰে দুইজনৰ সম্ভাৱনা আছে বুলি কৈছে। মই নিৰুল বৰগোহাঁই আৰু মোক সহযোগ কৰিব সুমন বৰগোহাঁই। মই সুমন বৰগোহাঁইকো ইয়ালৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ কাউণ্টিং এছিষ্টেণ্টসকল আছে। মই প্ৰথমে তেওঁলোকৰ নাম ঘোষণা কৰিছোঁ। দুলুমণি পানী ফুকন বাইদেউ, সুস্মিতা নেওগ বাইদেউ, হিমাক্ষী গগৈ বাইদেউ, নাজমিন চুলতানা বাইদেউ আৰু অংকিতা শইকীয়া বাইদেউ। তেওঁলোকে আমাক সহযোগ কৰিব। এইখিনিতে আমি ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ দুটা পলিং ষ্টেচন আছিল। দুয়োটা পলিং ষ্টেচন 1 নম্বৰ পলিং ষ্টেচন মুঠ ভোটাৰ আছিল 110 আৰু এই 1 নম্বৰ পলিং ষ্টেচনত ভোট পৰিছে বা ভোট হৈছে 103, পাৰ্চেণ্টেজ 93.60। ইয়াৰ পিছতে আমাৰ দ্বিতীয়টো পলিং ষ্টেচন আছিল য'ত আমাৰ ভোটাৰৰ সংখ্যা আছিল 148 আৰু তাত 100। সুন্দৰদৰে আগতে আমি এই চিলটো খুলিবৰ বাবে আমি সুমন বৰগোহাঁইক অনুৰোধ জনাইছোঁ। এতিয়া এখন বেলট পেপাৰ ওলাইছে। আৰম্ভণি ভালেই হৈছে বুলিয়ে ভাবিছোঁ, কিন্তু এতিয়ালৈকে যে জিকিব তাৰ কোনো গেৰাণ্টি নাই। শেষত ভোট সলনিও হ'ব পাৰে। দ্বিতীয়তে ক্ৰীড়া বিভাগৰ প্ৰথমটো ভোট গৈছে নেক্সট বৰগোহাঁই। সংগীত সম্পাদকৰ ভোটটো কেঞ্চেল। এইটো ভোট কেঞ্চেল কাৰণ দুইটাতে আমি দেখাবলৈ অনুৰোধ জনাইছোঁ সুমন বৰগোহাঁইক যে দুইটাতে দিয়া হৈছে, সেইকাৰণে এইটো কেঞ্চেল হৈছে। এইটো ভোট কেঞ্চেল হৈছে। আৰু আমাৰ উৎসৱত প্ৰথমটো ভোট গৈছে প্ৰিন্সি বৰগোহাঁইলৈ। দ্বিতীয়টো আমাৰ দ্বিতীয়খন বেলট পেপাৰত সাধাৰণ সম্পাদকৰ ভোট গৈছে কাবেৰী গগৈ, ক্ৰীড়া বিভাগত নেন্সি বৰগোহাঁই, সাংস্কৃতিকত চিম্পী বৰুৱা আৰু সমাজ সেৱাত প্ৰিন্সি গগৈ। এইখন আমি দেখাইছোঁ প্ৰিন্সি বৰগোহাঁই। একচুৱেলি ইয়াত গগৈ বুলি থকাৰ কাৰণে গগৈ বুলি কোৱা হৈছে। ইয়াৰ পিছতে সাধাৰণ সম্পাদকৰ দেৱাৰ্থ ভূষণ বৰগোহাঁই, ক্ৰীড়া বিভাগত মৌমন বুঢ়াগোহাঁই, সাংস্কৃতিকত ভোট নপৰিলে এটা নাই, কাকো দিয়া নাই সাংস্কৃতিকৰ। আমি এখন দেখাই দিছোঁ যে এখন কাকো ভোট দিয়া নাই। আৰু সমাজ সেৱা প্ৰিন্সি বৰগোহাঁই। আমাৰ দ্বিতীয় পলিং ষ্টেচনৰ আমাৰ ভোট গণনা আৰম্ভ হৈ লৈছে। আৰু প্ৰথমখন বেলট পেপাৰ লৈছোঁ। আমি প্ৰথমখন বেলট পেপাৰ দেখিবলৈ পাইছোঁ যে সাধাৰণ সম্পাদকৰ পদৰ লাভ কৰিছে ভোট দেৱাৰ্থ ভূষণ বৰগোহাঁই, ক্ৰীড়া বিভাগত নেন্সি বৰগোহাঁই, সাংস্কৃতিকত আকাশ ভূমিজ আৰু উৎসৱত প্ৰিন্সি বৰগোহাঁই। সাধাৰণ সম্পাদকত কাবেৰী গগৈ, ক্ৰীড়া বিভাগত নেন্সি বৰগোহাঁই, সাংস্কৃতিকত আকাশ ভূমিজ আৰু উৎসৱত প্ৰিন্সি বৰগোহাঁই। একতা হোৱাৰ সাধাৰণ নিৰ্বাচন, সেই সাধাৰণ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে শেষ হৈছে। আৰু মোৰ হাতত এতিয়া আহি যি ফাইনেল ৰিজাল্ট বা শেষ ফলাফল, সেই শেষ ফলাফল আহি পাইছেহি। মই ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। আমি উৎসৱ আৰু সমাজ সেৱাৰ পদৰ যি জয়ী হৈছে আমি তাৰ বিষয়ে জনাবলৈ আগবাঢ়িছোঁ। উৎসৱ আৰু সমাজ সেৱা বিভাগত চালমা হাজৰিকাই লাভ কৰিছে 15টা ভোট আৰু মুঠ 169টা ভোটেৰে জয়ী হৈছে প্ৰিন্সি বৰগোহাঁই। আৰু এইটো আমি জনাবলৈ বিচাৰিছোঁ যে প্ৰিন্সি বৰগোহাঁই আৰু চালমা হাজৰিকাৰ মাজৰ ভোটৰ ডিফাৰেন্সে আটাইতকৈ আমাৰ সৰ্বোচ্চ হৈছে। মানে দুইজনৰ মাজৰ ভোটৰ ডিফাৰেন্সটো আটাইতকৈ সৰ্বোচ্চ হৈছে। ইয়াৰ পিছতে আমি ক্ৰীড়া বিভাগৰ বিজয়ী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। ক্ৰীড়া বিভাগত
মৌমন বুঢ়াগোহাঁয়ে লাভ কৰিছে মুঠ 21টা ভোট আৰু 154টা ভোটেৰে জয়ী হৈছে নেন্সি বৰগোহাঁই। ইয়াৰ পিছতে আমি সাংস্কৃতিক আৰু সংগীত সম্পাদকৰ বিজয়ী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। সাংস্কৃতিক আৰু সংগীত সম্পাদক হিচাপে সংগীত বিভাগত আকাশ ভূমিজে লাভ কৰিছে মুঠ 90টা ভোট আৰু চিম্পী বৰুৱাই লাভ কৰিছে একদম কাণে কাণ মাৰি জিকিছে 98টা ভোটত। 98টা ভোট পাইছে মানে 8টা ভোটত জয়ী হৈছে। এই বিভাগত জয়ী হৈছে চিম্পী বৰুৱা, 8টা ভোটত জয় লাভ কৰিছে 8টা ভোটৰ ব্যৱধানত। আৰু ইয়াৰ পিছত আমি সাধাৰণ সম্পাদকৰ পদলৈ দিছোঁ। পদত পূবালী ভূঞাই লাভ কৰিছে 18টা ভোট, লাভ কৰিছে 22টা ভোট। আৰু আজি এই সাধাৰণ সম্পাদকৰ পদত মুঠ 140টা ভোটেৰে জয়ী হৈছে দেৱাৰ্থ ভূপাল বৰ্মা। আমি বিজয়ী প্ৰাৰ্থীসকলক আমি আজি যি আমাৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ যি পৰা আমি যি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটটো দিবৰ বাবে আমি তাৰ আগতে আমি আৰু এটা ঘোষণা কৰিছোঁ। আমাৰ যি বিদ্যালয়ৰ পৰম্পৰা, সেই পৰম্পৰা অনুসৰি যি সাধাৰণ সম্পাদকত যি ছেকেণ্ড হায়েষ্ট ভোট লাভ কৰে তেওঁ AGS হিচাপে থাকে বা সহকাৰী সাধাৰণ সম্পাদক হিচাপে থাকে। আৰু এইবাৰ 22টা ভোটৰে সহকাৰী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে কাবেৰী গগৈ। আমি পাঁচোজনকে আমি ইয়ালৈ আহিবৰ বাবে আহ্বান জনাইছোঁ আৰু আমাৰ নিৰ্বাচনী বিষয়া যতীন গগৈ ছাৰৰ পৰা চাৰ্টিফিকেট বাবে লাভ কৰিছে। ইয়াৰ পিছত আমাৰ উৎসৱ আৰু সমাজ সেৱা বিভাগৰ সম্পাদিকা প্ৰিন্সি বৰগোহাঁই, সংগীত আৰু সাংস্কৃতিকৰ চিম্পী বৰুৱা আৰু কাবেৰী যিহেতু AGS আছে, AGSখন আমি পিছত দিয়াৰ ব্যৱস্থা কৰিছোঁ। ঠিক আছে, এটা আমি ফটো ল'বৰ বাবে আহ্বান জনাইছোঁ।